মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ কেইটামান দৰকাৰী অংক কৰি দিবলৈ আগবাঢ়ি আহিছোঁ। ইয়াৰ আগত আমি ক্লাছ 10ৰ 3.3 2 নম্বৰ অংকলৈকে মই কৰি দিছিলোঁ। আজি মই 3.3 3, 4 আৰু 5 এই তিনিটা অংক কৰিবলৈ আগবাঢ়িছোঁ। এই অংক তিনিটা আগতে কিন্তু পুৰণা কিতাপখন নাছিলে, এইবাৰ নতুন কিতাপখন সংযোজন কৰিছে। সেয়ে অকণমান ভালদৰে চাবলৈ অংককেইটা ইম্পৰ্টেণ্ট হয়। প্ৰথম অংকটোত দিছে কি এ আৰু বিৰ মাহেকীয়া উপাৰ্জন 9:7 আৰু সিহঁতৰ মাহেকীয়া খৰচ 4:3 আৰু দুয়োজনে প্ৰতি মাহতে কিমান টকা সঞ্চয় কৰে 1600 টকা সঞ্চয় কৰিলে এ আৰু বিৰ উপাৰ্জন কৰিব। আমি ধৰি লওঁ এৰ উপাৰ্জন কিমান? এৰ উপাৰ্জন 9x টকা। 9x আমি একেবাৰে ধৰোঁ ধৰো a, bৰ উপাৰ্জন 9x, 7x টকা। আৰু a আৰু bৰ খৰচ কিমান? 4y, 3y টকা। কাৰণ উপাৰ্জনৰ অনুপাতটো 9:7 হ'লেও সিহঁতৰ উপাৰ্জনটো এক্সট্ৰা থাকে দেই, আৰু খৰচটো এক্সট্ৰা। সেইকাৰণে প্ৰথমটোক x ধৰিছোঁ কাৰণে দ্বিতীয়টোক x ধৰা নাই, কি ধৰিছোঁ? y ধৰিছোঁ। প্ৰশ্নমতে a 9x ৰ পৰা 4x ধৰে 9x - 4y, মানে তেওঁৰ উপাৰ্জন 9x টকা আৰু খৰচ কিমান? 4y টকা। এতিয়া কিমান থাকি যায় বোলে? 1600 টকা। এতিয়া 1 নম্বৰ সমীকৰণ দিলোঁ। আৰু b কি হয়? 7x ৰ পৰা 3y বোলে এও 1600 টকা থাকি যায়। ওকে, এইটো কি দিলোঁ? 2 নম্বৰ সমীকৰণ। এতিয়া চাওঁ ইয়াত 9x, 7x, 4y, 3y কাৰণ এই দুটাকে সমান কৰি দিওঁ। 1 নম্বৰ সমীকৰণক আমি 3 এ গুণ কৰোঁ, 2 নম্বৰ সমীকৰণটো কি গুণ কৰোঁ? 4 এ। 1 নম্বৰত যদি 3 এ গুণ কৰোঁ 9 × 3 = 27x, 3 × 4 = 12y = 3 × 48। মানে 2 নম্বৰত যদি 4 এ গুণ কৰোঁ 4 × 7 = 28x minus 4 × 3 = 12y = 4 × 64। যদি দুইটা মাইনাস কৰি দিওঁ, যেহেতু দুইটা মাইনাস আছে একেই চিন আছে, মাইনাস কৰি এটা কাটা গ'ল 27x / 28 গ'লে -x = -1600। এটা কাটি দিওঁ মানে x সমান পাই গ'ল 1600 হ'ল। এতিয়া আমাক কি উলিয়াব দিছে? উপাৰ্জন উলিয়াব দিছে কাৰণে আমি y টো উলিয়াই ল'ব। আমি খালি x ৰ মানটো ইয়াত পূৰণ কৰি দিওঁ। এটাকে এই উপাৰ্জন কিমান হ'ব? 9x আছে ন, 9 × 1600 সমান 9 × 144 লগত 0,000 মানে 14,400 টকা। বিৰ উপাৰ্জন কিমান হ'ব? বিৰ উপাৰ্জন 7x আছে ন, 7 × 1600 সমান 11400 মানে 1000 টকা। এইটো হ'ল এই উপাৰ্জন আৰু বি উপাৰ্জনৰ মূল্য বা টকা। এতিয়া আমি তাৰ পিছৰ অংকটোলৈ আহোঁ। পিছৰ অংকটোত কি আছিলে? 4 নম্বৰ অংকটোত যে অংকটো কি আছিলে? এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰা হয় আৰু এনেকুৱা কৈছে শাৰীৰ সংখ্যা আৰু প্ৰতিটো লাইনত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ মাজত এটা অংক দিছে। আমি ধৰি লওঁ শাৰীৰ সংখ্যা কিমান ধৰোঁ? x টা আৰু প্ৰতি শাৰীত ছাত্ৰ ছাত্ৰী কিমান ধৰোঁ? y জন। এটাকে মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ব? মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ব? x, y জন। তাৰপিছত কণ্ডিশ্যন বুজাওঁ। প্ৰথম কণ্ডিশ্যন মানে কি কৈছে? একৰ্ডিং টু কুৱেশ্যন কি কৈছে? যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী কম হয়, এটা শাৰীত শিক্ষাৰ্থী কিমান? y পৰা 3জন কমাব দিছে।
তেতিয়া কি হয় শাৰীৰ সংখ্যা কিমান হৈ যায় তেন্তে শাৰীৰ সংখ্যা এটা কম হৈ যায় শাৰীৰ সংখ্যা এটা কম হৈ যায় যদি 3 জনকৈ ছাত্ৰ ছাত্ৰী কমাই দিয়া যায় 3 জন যদি প্ৰতি শাৰীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতিৰিক্ত হয় তিনিটাকৈ বেছি কৰি দিছে বেছি কৰিলে শাৰীৰ সংখ্যা এটা কমি যায় তৃতীয় বিন্দু ছাত্ৰ ছাত্ৰী কিমান হ'ব xy হ'ব আৰু কি দিছে চোৱা সেকেন্ড বাৰ কি দিছে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় অথবা এটা শাৰীত যিমান আছে তাতকৈ 3 কমাই দিলে তিনিটাত যাব কমাই দিলে মানে এটা শাৰীত আছে তিনিটাকৈ কমাই দিলে তেতিয়া শাৰীৰ সংখ্যা কি হ'ব তেতিয়া শাৰীৰ সংখ্যা দুটা বেছি হৈ যায় x তকৈ কিটা বেছি হৈ যায় দুটা কিন্তু ছাত্ৰ ছাত্ৰী মুঠ xy হৈ থাকিব দেই এতিয়া আমি যদি পূৰণ কৰোঁ y পূৰণ কৰিলে xy minus y plus 3x minus 3 is equal xy এটা কাটা গ'ল থাকিল কিমান 3x minus y is equal 3 এটা এক নম্বৰ ইয়াত কি হ'ব চাওঁ y into x মানে xy plus 2y minus 3x minus 6 is equal xy হল মানে minus 3x plus 2y is equal 6 এটা কেই নম্বৰ সমীকৰণ দুই নম্বৰ সমীকৰণ ঠিক আছে 3x ওলাই আছে ইজি হৈ আছে 3x minus y is equal 3 দুই নম্বৰ সমীকৰণ minus 3x plus 2y is equal 6 এটা দি প্লাস কৰিম যেহেতু এই c দুটা কি আছে একেই হৈছে ন বেলেগ আছে মাইনাস প্লাস হৈ আছে এখানে আমি কি কৰি দিম যোগ কৰিলে এটা কাটা গ'ল থাকি গ'ল কিমান দুটা y কাটা হৈ গ'ল এটা y আৰু 6 দিনে 9 যদি যোগ কৰিছো মানে y মান কিমান পালো 6 মানে প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 জন এটাকে আমি x মান লাগে x মান এটো এক মান ইকুয়াল 3x ইকুয়াল কিমান হ'ব 3 তো আছে y টো ইফালে দিছে এটো 9 3 9 12 that means x ইকুয়াল কিমান হ'ব 12 হৰণ 3 সমান 4 মানে আমি কি গম পাই গলো যে প্ৰতি শাৰীৰ সংখ্যা 4টা আৰু প্ৰতি শাৰীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেইটা হ'ল 9টা মানে 9 4 গুণ কেইটা আছে 36টা ওকে এতিয়া আমি লাষ্ট নম্বৰটো লৈ যাম 5 নম্বৰ 5 নম্বৰটো কি দিছে চোৱাচোন 5 নম্বৰটো দিছে a আৰু b দুটা বন্ধু দুইটা আম পাৰি দিছে হল আমৰ বতৰ আম পাৰি দিছে কেনেকৈ আম পাৰি দিছে আম পাৰি আনতে a b ক'লে যে তোমাৰ পৰা আম 30টা দি দিয়াচোন এতিয়া মই তোমাৰ কেইগুণ হৈ যাম দুগুণ হৈ যাম তাৰপিছত b এ ক'লে কাম এটা কৰা তুমি তোমাৰ 10টা মোক দি দিয়া মই তোমাৰ কি হৈ যাম 3 গুণ হৈ যাম এতিয়া তাকে আমি ইয়াৰে কিমান আম আনিছিলে সেই কথাটো আমি নিৰূপণ কৰিব লাগে তাৰ কাৰণে আমি ধৰি লওঁ a ইস্তা মাৰিব দেই a আম কিমানটা x টা b আম y প্ৰশ্নমতে কি কৈছিলে a কৈছে তোমাৰ পৰা মোক 30টা আম দিয়া কাৰ পৰা y পৰা এতিয়া মই কি হৈ যাম তোমাৰ দুগুণ হৈ যাম বুঝিলে a কৈছে তোমাৰ পৰা মোক 30টা আম দিয়া মই x + 30 হৈ যাম তুমি y - 30 হৈ যাম তেতিয়া মই তোমাৰ কেইগুণ হৈ যাম দুগুণ হৈ যাম এইবাৰ পিছৰবাৰ কি ক'লে y b এ ক'লে মানে b এ ক'লে তে তোমাৰ পৰা মোক আম 10টা দি দিয়াছো মোৰ তাত y টা আছে তেতিয়া মই 10টা বাঢ়ি যাব তেতিয়া মই তোমাৰ কেইগুণ হৈ যাম 3 গুণ মানে এইটো ইয়াৰ কেইগুণ হ'ব 3 গুণ ওকে এতিয়া আমি সমীকৰণটা সহজ কৰি লওঁ x + 30 is equal কিমান হ'ব 2y - 60 that means x - 2y is equal 30 হৈ গ'লে -90 এটা এক নম্বৰ সমীকৰণ ইয়াত কি হৈছে চোৱাচোন 3x - 30 is equal y + 10 that 3x - y is equal এটা কিবা লিখি গ'লে কিমান হ'ব 40 ওকে ইয়াত এটা x তিনটা x এটা দুটা y এটা y কামটা কৰোঁ আমি এক নম্বৰটো তেনেকৈ ৰাখোঁ x - 2y is equal -90 ৰাখোঁ
2 নম্বৰ সমীকৰণটো কিহে পূৰণ কৰিম 2 এটা পূৰণ কৰিম 2 এ পূৰণ কৰি কিমান হ'ব 3 গুণ 6x - 2y = 80 এতিয়া চাও ইয়াৰ দুটা চিন মাইনাস মাইনাস নহয় আমি কি কৰো ইয়াক মাইনাস কৰি দিও মাইনাস কৰি এটা এটা গল এটা x বা 6x কৰি কি থাকিলে 5টা x ধাৰ আৰু এটো যদি মাইনাস হলো 170 ধাৰ হ'ব তো কাটি দিলো x সমান কিমান লাগল 170 by 5 = 34 মানে a এর ভাগৰ আম কেটা আছিল 34 এই b এর কারণে চাও আমি এক নম্বৰটো নামাই আনো a 1 imply আমি b গুণ দেব -2y দেব লাগে = -90 এর আম কেটা 34 মানে কেটা হৈ গল 34 হতে 9 3 12 124 মানে দুটা y মান 124 minus দুটা ক্যান্সেল কৰি দিলো y = 124/2 = 62 টাকা মানে আলটিমেটলি a এর আম আছিল 34 টা আৰু b এর আম আছিল 62 টা এটো হল তোমালোকৰ কৰিবলগীয়া আমটো বৰ টান নহয় অকমান মন কৰিবা নিশ্চয় কৰিবা ধন্যবাদ আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নহয় জানো আৰু শেয়াৰ কৰিবা কিবা নোৱা থাকিলে কমেন্ট সেকশনত